নমস্কাৰ। আজি দুৰ্গা পূজাৰ দশমী। আজি শেষৰটো দিন। দুখ লগাও লগতে ভাল লগাও দিনটো আজি। তাৰপিছত এয়া মাৰ নিয়ম আৰম্ভ হৈছে। মাৰ যি প্ৰতিমূৰ্তি আমাৰ আইনাত চোৱাৰ নিয়ম বা বিসৰ্জনৰ নিয়ম য'ত কৰা হয় সেয়া কৰিলে। তাৰপৰা ওলাই আহি চাহ অকণ খালোঁ। চাহ খাই কৰি আমি যাওঁ মানে মাৰ বিসৰ্জনৰ সময় হৈছিলেই। নৱপতিকাৰ যি বিসৰ্জন দিয়া হয় সময় আগবেলা ভিতৰে লাগিছিলে যেতিয়া আমি গ'লোঁ এয়া মাৰ বিসৰ্জন লগতে ঘট বিসৰ্জন দিয়া হ'ল আমাৰ হাতীমূৰা ঘাটত। তাৰপৰা মাৰ আশীষ লৈ ওলাই আহিলোঁ। তাৰপৰা বেছি সময় তাত কৰা হোৱা নাই। তাৰপৰা আহি আকৌ মানে মণ্ডপত এবাৰ সেৱা কৰিলোঁ আৰু মণ্ডপত সেৱা কৰি তাৰপৰা ওলালোঁ। আকৌ অহা বছৰ যাতে এনেকৈয়ে মাৰ আশীষ ল'ব পাৰোঁ এয়াই কামনা। তাৰপিছত ইমান ধুনীয়া লাগিছিলে, নিজেই মানে লাজো লাগিছিলে। ৰাস্তাতে ফটো আছিল তেনেকৈ। তাৰপৰা এইকেইদিন পূজা চোৱা হোৱা নাই যেতিয়া মোৰ কাষতে থকা মণ্ডপটোতো এবাৰ সোমাই আহিলোঁ। তাৰপৰা আহি মিঠাই এটা খাই ল'লোঁ। তাৰপিছত মোৰ মন গ'ল চাওমিন খাব, মানে একচুৱেলি মন যোৱা নাছিলে, মনো গৈছিলে, খাই ল'লোঁ। তাৰপৰা আহি পাওঁ মানে সন্ধিয়াই হ'লহি। আকৌ ভাচা নাছিল যিহেতু তাতোতো নগ'লে নহ'ব, মনটোতো বেয়া লাগিব ন। তাৰপিছত তালৈও গ'লোঁ, আহিলোঁ এতিয়া।